Good morning, Jai Hind. Sabarmani bhikol eta bahute important update lo ahisu apnalokor majoloi ssc.nic.in official site eta bahute important update ahise he update to apnalokok video to jote full information okare apnalokok dibole bisesu so video to সম্পূর্ণ রূপে চাই থাকিব আৰু যদি হে apnaloke আমাৰ channel লৈ প্ৰথম বা কাৰনে আহিছে তেতিয়ালে channel to subscribe কৰিলে বাৰু video description ৰ ssc gd constable bsf cicf crpf ssf ssb itbpn assam rifleman 2024 ৰ বাবে 26146 টা পদৰ ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়ালে অতি শীঘ্ৰে 31 ডিসেম্বৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লওক ইতিমধ্যে সাৰ্ভাৰটো প্ৰবলেম হৈছে সেইকাৰণে আপোনালোকে পৰাপক্ষত অতি সোনকালে আপোনালোকে এসএসসি জিডি কনষ্টেবল 2024 ৰ বাবে আপোনালোকে এপ্লাই কৰি লওক আৰু অসম চৰকাৰৰ চাকৰি পাই 12600 টা পদৰ গেট 3 এণ্ড গেট 4 ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে যদি আপোনালোকে সেই পদবিলাকৰো যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়ালে অতি শীঘ্ৰে এপ্লাই কৰি লওক এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আৰু অসম পুলিচৰ আৰু এসএসসি জিডি কনষ্টেবলৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা ডেইলি মক টেষ্ট দিয়া আছো indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰিব নাইবা ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ পিনে আপোনালোকে ডেইলি মক টেষ্ট সমূহ আপোনালোকে দিব পাৰিব এতিয়া এসএসসি ফালৰ পৰা যেটো আপডেট আহিছে আপডেটটো আপোনালোকক ডিটেইলছ সহকাৰে ফুল ইনফৰমেশন সহকাৰে আপোনালোকক দিবলৈ বিচাৰিছো লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বন্ধু-বান্ধৱীয়ে এসএসসি জিডি কনষ্টেবল 26146 টা পদত যদি আপোনালোকে এপ্লাই কৰিছে যদি আপোনালোকে এটা চাকৰি লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে সাকসু পাবলিকেশন এসএসসি জিডি কনষ্টেবল 2024 যদি হে আপোনালোকে বুকখন বাই কৰিব বিচাৰে এটা ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে বাই কৰি ল'ব ইয়াতে আপোনালোকৰ আগত এসএসসি জিডি কনষ্টেবলত যিমান বিলাক এক্সাম হৈছিল এটা জিজি কোৱেশ্চন আহিছিল সকলো শিফট কোৱেশ্চন আপোনালোকে এই বুকখনত আপোনালোকে পাই যাব যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে অতি শীঘ্ৰে বাই কৰি লওক নাম হৈছে সাকসু পাবলিকেশন এসএসসি জিডি কনষ্টেবল 2024 মানে বিহকল এটো আমাৰ ssc.nic.in অফিচিয়েল সাইট ইয়াতে আপোনালোকে দেখিছে লেটেষ্ট নিউজ 16 ডিসেম্বৰ 2023 16 ডিসেম্বৰ তাৰিখে ssc.nic.in অফিচিয়েল সাইটত এটা আপডেট আহিছে এই আপডেটটো 11টা বজা মানত আহিলে সেইকাৰণে মই আপোনালোকক কালি আপডেটটো নিদিলো আজি যেহেতু মৰ্নিংতে আপোনালোকক আপডেটটো দিছো নোটিছটোত ক্লিক কৰিছো ক্লিক কৰাৰ পিছতে নোটিছটো ডাউনলোড হৈ গৈছে এখনে ইম্পৰ্টেন্ট নোটিছ ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা অহা 16 ডিসেম্বৰ তাৰিখে ষ্টাফ সিলেকশন কমিশনৰ নোটিছ ইয়াতে উল্লেখ কৰিছে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2023 টায়াৰ 2 আপলোডিং অফ ফাইনেল এনসাৰ কি এলং উইথ কুৱেশ্চন পেপাৰ যোনসকল বন্ধু-বান্ধৱীয়ে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2023 বাবে টায়াৰ 2 এক্সাম দিছিলে তেওঁলোকৰ ইতিমধ্যে ফাইনেল এনসাৰ কি কুৱেশ্চন পেপাৰ হৈতে আপোনালোকৰ আপলোড কৰা হৈছে ইয়াতে আপোনালোকৰ আপলোড কৰা হৈছে এটা আপোনালোকে এটা লিংক দিয়া আছে ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিব ইয়াৰ আপোনালোকৰ এনসাৰ কি 16/12/2023 পৰা 5/1/2024 ভিতৰত আপোনালোকে ইয়াৰ যিখিনি আপোনালোকৰ এনসাৰ কি হেখিনি আপোনালোকে চেক আউট কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে দেখিছে চেক কৰিবলৈ হলে আপোনালোকে এটা লিংক এটা দিছে এই লিংকটোত ক্লিক কৰি দিব নাইবা ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিছো সেই লিংকটোত ক্লিক কৰাৰ পিছতো আপোনালোকৰ এটা নতুন পেজ খোল খাব মই আপোনালোকক দেখাই দিছো এটা নতুন পেজ খোল খাব ইয়াতে আপোনালোকৰ ক্যান্ডিডেট লগইন ইয়াতে আপোনালোকৰ ৰোল নম্বৰ এণ্ড পাছৱৰ্ডটো বহাই পিনে আপোনালোকৰ লগইন অপচনটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি আপোনালোকৰ কম্বাইন গ্ৰেজুৱেট লেভেলৰ যি আপোনালোকৰ এক্সাম দিছিল তাৰ আপোনালোকৰ এনসাৰ কি কুৱেশ্চন পেপাৰখন আহি যাব সবমানে বিহকল এসএসসি ফালৰ পৰা যি আপডেট আহিলে আপডেটটো আপোনালোকক ডিটেইলছ সহকাৰে ভিডিও যেতে ফুল ইনফৰমেশন সহকাৰে আপোনালোকক দিলো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীৰ যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় সজলে পাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ